কামৰূপ জিলাৰ সুন্তলী আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন এলেকাত আজি কামৰূপ জিলা আবকাৰী বিভাগ আৰু সুন্তলী আৰক্ষীয়ে গাঞ্জা খেতিৰ বিৰুদ্ধে অভিযান চলায়। উল্লেখ্য অঞ্চলটোত একাংশ অসাধু লোকে সহজ ধনৰ লালসাত নিজৰ চোতালত গাঞ্জা খেতি কৰি সমাজ বিৰোধী কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। তেনে সময়ত স্থানীয় একাংশ লোকৰ অভিযোগৰ ভিত্তিত আজি সুন্তলী আৰক্ষীৰ সহযোগত কামৰূপ জিলা আবকাৰী বিভাগৰ বিষয়াৰ বৃহৎ দলে অঞ্চলটোৰ বিভিন্ন এলেকাত অভিযান চলায়। আৰক্ষী চকীটোৰ অন্তৰ্গত সুতিৰপাৰ, টাঙুনমাৰী, বৰ আৰিকাটি, পুৰাণকুচিয়া, বৰঘোল, বৰদিয়া, নয়াপাৰা, পানীখাইটি আদি গাঁওসমূহত অভিযান চলাই কমেও 20 লক্ষাধিক টকাৰ গাঞ্জা জ্বলাই ভস্মীভূত কৰে বুলি অভিযানকাৰীয়ে দলটোৱে জানিবলৈ দিয়ে। সুন্তলীৰ বিভিন্ন অঞ্চলত অভিযান চলাইছিলোঁ। ইয়াতে আমি খবৰ পাইছিলোঁ যে কিছুমান মানুহে বেআইনীভাৱে ইয়াতে ভাঙৰ খেতি কৰিছে। গতিকে সেইখিনি আমি স্থানীয় দল সংগঠন, আমচু এনেকৈ বিভিন্ন সহযোগত, স্থানীয় লোকৰ সহযোগত এইবিলাক আমি পালোঁ আৰু পাই গছবিলাক নষ্ট কৰি পেলাইছোঁ। এইখিনি কিমান টকাৰ আনুমানিক কিমান টকাৰ গছ আমি প্ৰায় 200 জোপামান ভাঙৰ গছ এনেকৈ আমি নষ্ট কৰিছোঁ, কাটি পেলাইছোঁ, কাটি পুৰি পেলোৱা হৈছে। আৰু আমি ভাবিছোঁ ইয়াৰ পৰা এক্সট্ৰেক্ট 200 কেজিমান হয়তো ভাং হ'লহেঁতেন আৰু আনুমানিক বজাৰ মূল্য হয়তো 20 লাখমান টকা হ'ব। ইয়াতে শুকান গাঞ্জাও বিক্ৰী হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? আমি ৰাইজ দল সংগঠনৰ লগত এটা প্ৰত্যক্ষ সংযোগত থাকিম আৰু তেখেতসকলৰ পৰাও আমি হয়তো ইনপুট ল'ম কিছুমান, বা আমাৰ নিজাববীয়াকৈও আমি কিছুমান খবৰ ল'ম। এনেকুৱা যিবিলাক খবৰ পায় তাৰ এগেইনষ্টে আমি অভিযান চলাম। সুন্তলীৰ পৰা ছানিদুল ইছলামৰ প্ৰতিবেদন, এনিভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনিভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনিভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনিভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।